Dipude KAAC Chief Executive Member Tuliram Rongan Pralaga official residence day security uthai dishe kidia tailaga ancestral ghor kuntu Dokam Hokam West Garbi anglong de ase idre jui lagai dishe ido hatsado Janwar ke palibole reserve kura mati de non local khan ke thakibole dia nimte protest kura homoy de huise Inagawina police prakidia protest leader Litson Rongpar aro dusra atta manoke sirin protest homoy medical treatment nimde loi jaise idu pichite aro pichi chamela olai jaise idu kadam bra rasta bond kori dia property khan biya kori dia aro clash khan do olaise Rongan laga ancestral gor July dia homoy kunbi gor bitor de do thaka nai kuse holibi tinta nishna protesters khan jokom hoise Rongan pra koise ki idu chamela do misunderstanding bra shuru hua laga ase aro mathi laga manu khan ke hatai dia do etia na paribo kile koile idu case to court laga hatte ase मामला के ठंडा बनावले अथॉरिटी प्रा जकादे सिक्योरिटी फोर्सेस फटाई दिसे आरो शांति बनाई राखिबले प्रोहिबिटरी ऑर्डर इम्पोज কৰিছে ইটো পিজিআৰ বিজাৰ যিবিলাকৰ হাংগাই তেওঁলোকৰ পিজিআৰ বিজিআৰৰ যিটো হে পিজিআৰ বিজাৰৰ থাকা বহবাক কৰা মানুহবিলাকক সুপ্ৰিম কোৰ্টৰ যিটো নেকি তাৰ অৰ্ডাৰ আছে সেইমতে তেওঁলোকে তাত এভিকশন কৰিব লাগে বুলি কৈছে সেইমতে আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা এটা সিদ্ধান্ত লৈছো আৰু অল পলিটিক্যাল পাৰ্টি ৰাজনীতি দল সংগঠন একেসকলৰ আলাপ আলোচনা কৰি আমি এভিকশন কৰিম বুলি আমি সিদ্ধান্ত লৈছো সিদ্ধান্ত মতে আমি পিজিআৰ বিজাৰৰ মাটি বহবাক কৰা সকলৰ কাৰণে আমি যিবিলাকৰ কাউন্সিলৰ পৰা এপইন্টমেন্ট দিয়া চৰকাৰী কামৰা 11 জনৰ লগে লগে তেওঁলোকৰ আমি চাকৰিৰ পৰা আমি তেওঁলোকৰ টাৰ্মিনেট কৰিম ইয়াৰ পিছত তেওঁলোকৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা আমি নোটিছ দিলো যে আপোনালোকে 15 ডেজৰ ভিতৰত পিজিআৰ বিজাৰ থকা বহবাকসকলে ইয়াৰ পৰা যাব লাগে আমি এভিকশন কৰিম কিন্তু হে নোটিছ দিয়া পিছত তাত বহবাক কৰা মানুহবিলাকে হাইকোৰ্টৰ পিআইএল কেছ দিয়া হৈছে পিআইএল কেছ চলি আছে এতিয়ালৈকে পিআইএল কেছ দিয়া পিছত আমিও লাগি আছো কেছ জিকিবৰ কাৰণে কিন্তু কেছটো এতিয়ালৈকে চলি আছে পিআইএল কেছ কন্টেম্প অফ কোৰ্ট এক্ট 1971 আন্ডাৰ সেকশন 12 মতে আমি যদি এভিকশন কৰিবলৈ হলে আমি ওটা পানিশমেন্ট পাম আৰু হেতু কোৰ্ট কেছ চলি থকা সময়তো এভিকশনটো কৰিব নোৱাৰে এই কাৰণে তেওঁলোকে যে হাংগাইছাক কৰিছে হাংগাইছাক কৰি আমি আপত্তি কৰা নাই কিন্তু আমি কৈছো যে আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিব পাৰিম কিন্তু তেখেতসকলক ৰিটাৰ্ণ দিব লাগে বুলি কৈছে ৰিটাৰ্ণো আমি দিছো কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা ৰিটাৰ্ণ দিছো প্ৰিন্সিপাল সেক্ৰেটাৰী জৰিয়তে মই প্ৰেৰণ কৰিছো যে আলোচনা কৰিম আপোনালোকে আহক আজি ডেটটো ঠিক কৰাইছে আজি 4 বাজি তেওঁলোকৰ লগত আলোচনা কৰা আজি সিদ্ধান্ত লৈছো কাউন্সিল কনফাৰেন্সৰ কিন্তু তেওঁলোকৰ আহা নাই যোৱাকালি তেওঁলোকৰ কেইজনমান ধাৰণা পাৰ্টি তেওঁলোকৰ আৰক্ষীয়ে ট্ৰিটমেন্টৰ কাৰণে তেওঁলোকে গুৱাহাটী লৈ গৈছে চিকিৎসাৰ কাৰণে গুৱাহাটী এৰেষ্ট নহয় গুৱাহাটী মেডিকেল কলেজত লৈ গৈছে তেওঁলোকৰ স্বাস্থ্য ফাৰ্ডাৰ ট্ৰিটমেন্টৰ কাৰণে তেওঁলোকে লৈ গৈছে গতিকে সেইটো লৈ তেখেতসকলে মানুহৰ মনতো ভুল বুজাবুজি হৈছে যে এইটো এৰেষ্ট কৰা হৈছে বুলি যে কেইজনমান ল'ৰা যুৱক যুৱতী আহি তেওঁলোকে মোৰ ঘৰলৈকে তেওঁলোকে ঘৰটোকে টাৰ্গেট কৰিলে মইতো আজি এপিল কৰিছো যে স্থায়ী শান্তি হওক আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিব পাৰিম সদায় মই কৈ থাকো যিকোনো সমস্যা আমি আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিম ঘৰটো নাই মোৰ মানে দেউতা আছে তাতে দেউতাটো ট্ৰিটমেন্টৰ কাৰণে গুৱাহাটীতে আছে ঘৰত কোনো নাই কাম কৰা কেইজনমান আছে তাৰপিছত গাঁৱৰ মানুহবিলাকৰ আহিছে গাঁৱৰ মানুহবিলাকৰ গাঁৱত পৰিয়ালবিলাক প্ৰায় 200-300 জন মান পৰিয়ালবিলাক আহিছে আহি বাধাও দিছে কিন্তু তেওঁলোকৰ তাৰ পাথৰ লৈ আনিছে তাৰপিছত আকৌ পেট্ৰল লৈ আনিছে তাৰপিছত ঘৰটো জ্বলাই দিছে এটা ঘৰটো আছে নেকি দুটা ঘৰটো জ্বলাইছে যিবিলাকৰ ড্ৰাইভাৰ সিকিউৰিটি বিলাক থাকা ঘৰটো জ্বলাই দিছে আপুনি আজি কোকাৰ পৰা আহি আছিল
Nagaland TV, Sop Manulaga Awas. Watch us live on Geo TV and on your television sets as well. For Dimapur viewers, we are on channel number 994 in Global Chapter, and Kohima and Mokokchung viewers, switch to channel number 138 on Hornbill Digital. For all news and updates, follow us on Facebook, Instagram, YouTube, and Twitter.